हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाइছে স্কিমত এটু গড় আমাৰ টোটাল কমপ্লিট কৰোতে আমাৰ কিমান টাকা কষ্ট আহিব এটু ভিডিওত আপোনালোকে দুনিয়া এটা আইডিয়া পাব। আপুনি যদি গড় বনাবলৈ বিচাৰি আছে বা ভাবিছে ভৱিষ্যত মই এটা গড় বনাম সন্মুখত বা আপুনি গড়ত বনাই আছে তেনেহলে এটু ভিডিও আপোনাৰ কাৰণে অতি জৰুৰী। ভিডিওটো স্কিপ নকৰাকৈ গুটিখিনি চাবলৈ চেষ্টা কৰিব, তেনেহলে আপোনালোকে দুনিয়াকে এটা বুজি পাব, আইডিয়া পাব যে এটা গড় বনাওঁতে আমাৰ কিমান টাকা কষ্ট আহে আৰু ইয়াত আমাৰ লেবাৰ কষ্ট কিমান আহিব। ইয়াত আমাৰ টোটাল কমপ্লিট রড বালি গিটি সিমেন্ট ইটা বালি কিমান লাগিব এটো ভিডিওত আপোনালোকে দুনিয়া এটা আইডিয়া পাব। আপুনি যদি ভিডিওটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল। বলক ভিডিওটো দেৰি নকৰাকৈ বলক ভিডিওটো আৰম্ভ কৰোঁ। ইয়াত আমাৰ ড্ৰয়িং আছে, ড্ৰয়িংটো আপোনালোকক দুনিয়াকৈ দেখাই দিম, আপোনালোকক দুনিয়াকৈ বুজাই দিম ইয়াত আমাৰ কিমান ৰড বালি গিটি সিমেন্ট লাগে আপোনালোকে দুনিয়া এটা আইডিয়া পাই যাব। ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। এফালে আছে আমাৰ ড্ৰয়িং, এফালে আছে 38, এফালে আছে 29, এফালে হ'ব আমাৰ এন্ট্ৰি, এটো হ'ল আমাৰ বাৰান্দা হ'ব, এটা আমাৰ এটা বেডৰুম 12x11, এটা এটা বেডৰুম, এটা আমাৰ 11x12 আৰু এফালে হ'ব আমাৰ মেইন দরজাটো, এফালে হয় এফালেটো হ'ল আমাৰ সিঁড়ি, এটা হ'ব আমাৰ সিঁড়ি, ইয়াত হ'ব আমাৰ ডাইনিং প্লাস লিভিং রুমটো হ'ব, এটা আমাৰ হল হ'ব, হলটো আমাৰ বহুত ডাঙৰ হ'ব আৰু এফালে আছে আৰু এটা আমাৰ বেডৰুম 12x12 আৰু এফালে আছে এটা আমাৰ টয়লেট, এটা আমাৰ টয়লেটটো হ'ব 12x5 ফিট। এফালে আছে আমাৰ মাস্টার বেডৰুম হ'ব 12x14 ফিট মাস্টার বেডৰুম হ'ব এটো আৰু এফালে আছে আমাৰ কিচেনটো আছে 8x10 আৰু এফালে এটা আছে আমাৰ বেডৰুম 11x12। এটো আমাৰ টোটাল স্কয়ার ফিট হ'ল 1102 স্কয়ার ফিট। এটো গড়ত আমাৰ টোটাল ধৰক আমাৰ লাক্সারি ফিনিশিং দিওঁতে আৰু আমাৰ নরমাল ফিনিশিং দিওঁতে ইয়াত আমাৰ কিমান টাকা কষ্ট আহিব এটো ভিডিওত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। এটোত আমাৰ 14টা আমাৰ পোস্ট হ'ব, এফালে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 9 10 11 12 13 14 15টা পোস্ট হ'ব, 15টা পোস্ট হ'ব। 15টা পোস্টত আমাৰ 1102 স্কয়ার ফিট হয়। ইয়াত আমাৰ শর্ট ডালিলে এটা আমি ইয়াত আমাৰ লিখা আছে, লিখি থৈ দিছোঁ মই। আমাৰ স্টিল লাগিব 37 আৰু সিমেন্ট লাগিব 270 আৰু গিটি লাগিব আমাৰ 30 cm আৰু বালি লাগিব আমাৰ 28 cm, ইটা লাগিব আমাৰ পিণ্টত 6000। আপোনালোকে যদি এই চাৰিওফালে আমাৰ যদি 10 ইঞ্চি গাঁথনি দিয়ে আৰু মাজতে যদি আমাৰ 5 ইঞ্চি দিয়ে তেনেহ'লে আমাৰ 6000 ইটাত ধুনীয়াকৈ হৈ যাব। আৰু পিণ্টৰ হাইট দিয়ক, পিণ্টৰ হাইট যদি আপুনি 2.5 ফুট মাৰে তেনেহ'লে আপোনাৰ 6000 ইটা ধুনীয়াকৈ হৈ যাব। আৰু মাটি লাগিব আমাৰ 50000 টকাৰ আৰু লেবাৰ কষ্ট লাগিব 2,90,000 টকা আৰু এক্সট্ৰা কষ্ট ধৰক আৰু আমাৰ 50,000 টকা। ইয়াৰ আমাৰ পারমিশন আছে, ড্ৰয়িংটো আমাৰ পারমিশন ল'ব লাগিব আৰু আমাৰ তার গজাল ত্ৰিপাল এনেকুৱা বস্তু আছে সব মিলাই আৰু আমাৰ 50,000 টকা এক্সট্ৰা খৰচ, এক্সট্ৰা কষ্ট 50,000 টকা। টোটাল আমাৰ তো আমাৰ লৈছে তোমাৰ রডৰ কষ্ট 2,22,000 টকা, সিমেন্ট ওলাইছে 1,25,000 টকা, গিটি আমাৰ 70,000 টকা, বালি আমাৰ 30,000 টকাৰ আৰু ইটা আছে ইটা আমাৰ 70,000 টকা আৰু মাটি হ'ল 50,000 টকা, লেবাৰ 2,90,000 টকা আৰু এক্সট্ৰা খৰচ 50,000 টকা। টোটাল আমাৰ কষ্ট ওলাইছে, এটা আমাৰ সদর কষ্ট হ'ব, সদর কষ্ট 9,17,000 টকা, 9,17,000 টকাত আপোনালোকে এইটো শট ধুনীয়াকৈ আপোনালোকে মাৰিব পাৰিব। এইটো হ'ল এটা ফাউণ্ডেশ্যনৰ শট। যদি ইয়াৰ ওপৰত ধৰক আপোনালোকে আৰু ডাবল দুটা 2+ বা 3+ আপোনালোকে যদি শট ঢালিব বিচাৰে তেনেহ'লে আপোনাৰ কষ্ট আৰু অলপ বেছি হৈ যাব। এইটো গড় আমাৰ টোটাল আমাৰ নৰ্মেল ফিনিশিং কৰোঁতে ধৰক আমাৰ শট মাৰা হৈ গ'ল, আমাৰ গাঁথনি প্লাষ্টাৰ আৰু আমাৰ দরজা চৌকাত এনেকুৱা আপুনি লগাই
আৰু আপোনালোকে ধৰক ফল চিলিং লগোৱা নাই, টাইলছ এটা নৰ্মেল লগাইছে 2x2 টাইলছ লগাব পাৰিব। আৰু দৰ্জা চকত আমাৰ ফিনিচিং কৰি এটা কালাৰ মাৰিব পাৰিব। কালাৰ মাৰিলে আপোনালোকৰ কষ্ট ল'ব 24 লাখ টকা। 24 লাখ টকাত আপোনালোকে এটা নৰ্মেল এটা ফিনিচিং দিব পাৰিব। আৰু যদি ভাবি আছে যে আমাৰ লাক্সাৰি ফিনিচিং দিব এইটো ঘৰ, যেটো ঘৰ আপোনালোকে ইচিমত দেখিবলৈ পাইছে, এনেকুৱা যদি আপোনালোকে লাক্সাৰি ফিনিচিং দিবলৈ বিচাৰি আছে তেনেহ'লে এইটো ঘৰত আমাৰ 28 লাখ টকা 28 লাখ টকা আমাৰ টোটেল কষ্ট আহিব। এইটো হ'ল লাক্সাৰি ফিনিচিং কষ্ট 28 লাখ টকা আৰু আমাৰ নৰ্মেল ফিনিচিং কষ্ট 24 লাখ টকা। আৰু যেটা আমাৰ সদৰ কষ্ট আছে, সদৰ কষ্ট আপোনালোকৰ 9,70,000 টকা। ধৰক টোটেল আমাৰ 10 লাখ টকাত আপোনালোকে এনেকুৱা এটা সদ ধুনীয়াকৈ মাৰিব পাৰিব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। আপোনালোকক ধুনীয়াকৈ দেখিবলৈ পাইছে যে এটা আমাৰ 4টা বেডৰুম আছে, এটা আমাৰ ফ্লোৰ ডাইনিং আছে, আৰু আমাৰ এটা সিঁড়ি আছে, আৰু আমাৰ এটা বাৰান্দা আছে। বাৰান্দাটো আমাৰ 5 ফুট বাই 17 ফুট। আপোনালোকে যদি এইটো ড্ৰয়িঙত আপোনালোকে এইটো ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোক কণ্টেক্ট কৰিব পাৰে। এইটো ঘৰ আমি আপোনালোকক ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰিম। এইটো ঘৰ আপোনাৰ পুৰা লাক্সাৰি ফিনিচিং দিওঁতে আমাৰ 28 লাখ টকা কষ্ট আহিব। আপোনালোকে যদি লাক্সাৰি ফিনিচিং দিবলৈ বিচাৰি আছে, লাক্সাৰি ফিনিচিংটো কেনেকুৱা হ'ব, আপোনাৰ কিটচেনটো আমাৰ মডুলাৰ হ'ব, আৰু যিটো আমাৰ চিৰিবিলাক আছে চিৰিবিলাক আমাৰ মাৰ্বলৰ হ'ব, আৰু আমাৰ যিটো ফ্লোৰ টাইলছ আছে ফ্লোৰ টাইলছটো আমাৰ 2x4 টাইলছ হ'ব। আৰু আমাৰ গোটেইকেইটা ৰুমত আমাৰ ফল চিলিং আহিব, কালাৰিং হ'ব, কালাৰিং হৈ আমাৰ ৱায়াৰিঙৰ কাম হ'ব, ৱায়াৰিঙৰ আণ্ডাৰগ্ৰাউণ্ড হ'ব, চব আমাৰ ধুনীয়া ফিনিচিং হ'ব। আৰু চৌকাঠবিলাক চব ভাল হ'ব। ইয়াত আমাৰ লাক্সাৰি ফিনিচিং হ'ব। পুৰা আমাৰ 28 লাখ টকা টোটেল কষ্ট আহিব। মিস্ত্ৰীলৈকে ইয়াত আমাৰ পানীৰ কাম আছে, সব টোটেল মই ধৰিছোঁ, টোটেলত আমাৰ 28 লাখ টকাত এইটো ঘৰ আপোনালোকে ধুনীয়াকৈ ফিনিচিং কৰিব পাৰিব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাই আছে। আপোনালোকে যদি এইটো ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আপোনালোকক কণ্টেক্ট কৰিব পাৰে। আমাৰ ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে। আমি টোটেল মাল সহ আমি কামবিলাক ঠিকা লওঁ। আপোনালোকে যদি আমাক দিয়ে কাম কৰাবলৈ বিচাৰি আছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। এইটো ঘৰ আপোনাৰ টোটেল আমি কমপ্লিট কৰি দিম, যিমান মাল মেটেল আছে সহ পূৰা আমি দি দিম। 28 লাখ টকাত আমি এইটো ঘৰ ধুনীয়াকৈ আপোনাক বনাই দিম। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব, আৰু কমেণ্ট কৰি মোক জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, শ্বেয়াৰ কৰিলেহে আপোনাৰ বন্ধু বা বান্ধৱীসকলে ধুনীয়াকৈ এটা আইডিয়া পাই যাব, সিহঁতে যাতে ঘৰ বনাওঁতে কিবা অসুবিধা নহয়। এইটো ভিডিঅ' চাই ধুনীয়াকৈ বুজি পাই যাব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ, থেংক ইউ। আৰু এটা ভিডিঅ'ত নেক্সট লগ হ'ব।